আজি মই আপোনালোকক চাৰ্টৰ বিষয়ে দুই চাৰিটা কথা পাতিম। আপোনালোকে ভালকৈ শুনিব আৰু ভিডিঅ'টো স্কিপ নকৰিব যাতে আপোনালোকে বুজি পায়। চাৰ্টৰ একচুৱেলি আমাৰ দৰকাৰী কি, ঢালাই যে আমি দিম, ঢালাইটো দিলে একচুৱেলি ঢালাই দিয়াৰ পিছত মানে কোনটো কাৰণত বেমাৰ হয় চাৰ্টৰ, তাৰমানে সেইটো আপোনালোকক এবাৰ মই ক'বলৈ বিচাৰিছোঁ। মোৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে চেনেলটো আশা কৰিছোঁ ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন অন কৰি ৰাখিব। মই ক'বলৈ বিচাৰিছোঁ তাৰমানে আমাৰ চাৰ্টৰ দৰকাৰী কোনটো, ঢালাইটো দিলেই নহ'ব, কি প্ৰয়োজন ইয়াৰ ভিতৰত আপোনালোকক মই এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাই থাকক। 1 নম্বৰ আপোনালোকক মই দেখুৱাইছোঁ এই চেয়াৰটো। যদি এই চেয়াৰটো আমি নিদিওঁ তেতিয়া মানে আপোনাৰ দুটা জালি একেলগত টাচ হৈ থাকিব, সেইটো কাৰণত আমি চেয়াৰ এনেকুৱা দি দিওঁ। এইটো 1 নম্বৰ দৰকাৰী। তাৰপিছে 2 নম্বৰটো মানে সেইটো বহুত দৰকাৰী। 2 নম্বৰ আপোনালোকে চাওক, আৰু 2 নম্বৰত যদি আমি যদি এই কভাৰিংটো 1 ইঞ্চিকে কভাৰিং যদি আমি নিদিলে চাৰ্টৰ বেমাৰটো সোনকালে আহিব, আৰু অকণমান যদি গেপ থাকে এই গেপত তাৰমানে মামৰটো সোনকালে আহি যাব। যেনেকুৱা মানুহৰ শৰীৰত বেমাৰ দৰে কেঞ্চাৰ বেমাৰ, এই তেনেকুৱা বেমাৰটো বিয়পি পৰিব। সেইটো কাৰণত মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ। আৰু কিছুমানে শিলগুটি দি পেলাই মানে কৰে, কভাৰিং দিয়ে, এইটো ভুল নকৰিব, কেলে এইটো বস্তুটো গুৰি হৈ যায়। আজিকালি তাৰমানে এই বস্তুটো মানে কোম্পানীয়ে বনাইছে, এইটো কোম্পানীয়ে বনাই দিছে। এইটো বহুত মানে এটা মানে দি পেলাই টেম্পাৰ দি বনাইছে, সেইটো আজিকালি মানে নেভাঙে। আগতে ভাঙি গৈছিলে, এতিয়া বৰ্তমান নেভাঙে তাৰমানে। আৰু এটা ৰুমত চাওক কিমান কভাৰিং দিয়া হ'ল, এইটো আপোনালোকক এবাৰ দেখুৱাই দি আছোঁ। এইটো চাওক, এনেকুৱা মানে ধৰক 2 ফুট মূৰে 1.5 ফুট মূৰে তেনেকুৱা কভাৰিং দিয়া হ'ল। মেইন মোৰ মানে আজি এইটো উদ্দেশ্য আছিলে এবাৰ যাতে কৈ দিওঁ আপোনালোকক, সেইটো কাৰণত মই ভিডিঅ'টো বনালোঁ। আৰু কেনেকুৱা শুনিছে আপোনালোকে আশা কৰিছোঁ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই বাই, থেংক ইউ।